তো আগৰ ভিডিঅ'ত আমি 6 নম্বৰ লেসনলৈকে কভাৰ কৰিছিলোঁ। 6 নম্বৰ লেসনলৈকে কি সম্ভাব্য কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যন আমি কভাৰ কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো গৈ পেলাই মোৰ চেনেলতে আছে, চাই ল'বা, ঠিক আছে। এতিয়া আমি 7 নম্বৰ যিটো লেসন আছে সেই লেসনৰ পৰা কি কুৱেশ্যন আহিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। আগৰ নিচিনা মই আকৌ কৈ আছোঁ, মই কুৱেশ্যনখিনি আলোচনা কৰিম আৰু এনচাৰখিনি ইয়াত দিয়াই আছে, কিন্তু এনচাৰখিনি মই এতিয়া আলোচনা নকৰোঁ। এনচাৰখিনি আলোচনা নকৰোঁ, কেৱল কুৱেশ্যনখিনি আমি আলোচনা কৰিম। আৰু যদি এই এনচাৰ সহকাৰে যিখিনি PDF মই বনাইছোঁ সেই PDF লাগে তোমালোকৰ, তেনেহ'লে কি কৰিবা, মোক পাৰ্চনেলি মেছেজ কৰিবা হোৱাটছআপত। তোমালোকৰ সকলো তাত চাগে নাম্বাৰ আছেই মোৰ, কাৰণ চবেই চাগে মোৰ গ্ৰুপত এডেই আছে, হোৱাটছআপ গ্ৰুপত। তো হেৰি কৰিবা, মেছেজ কৰিবা, PDF দি দিম, ঠিক আছে। এতিয়া চোৱা 7 নম্বৰ লেসনত কি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। প্ৰথম কুৱেশ্যন হ'ল y অক্ষৰ ওপৰত থকা এটা বিন্দু উলিওৱা যিটো a 6,5 আৰু b -4,3 পৰা সমদূৰত্বত থাকে। সমদূৰত্বত বুলি কৈছে, ঠিক আছে। চাই ল'বা ধুনীয়াকৈ, কেনেকৈ কৰিব লাগে জানাই চাগে, স্কুলটো কৰাই দিছে। আৰু যদি মোৰ ক্লাছ কৰিছিলা তোমালোকে, তেনেহ'লে হয়তো মোৰ পৰা শিকিছিলা, ময়ো কৰাই দিছিলোঁ, হয়নে? বাকী চোৱা নেক্সট কুৱেশ্যন ইয়াত আছে, চোৱা 2,-5 আৰু -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰিব কৈছে, ঠিক আছে। ধুনীয়াকৈ ওলাই ল'বা। নেক্সট কুৱেশ্যন চোৱা, y-ৰ সেই মান নিৰ্ণয় কৰিব কৈছে যাৰ বাবে p 2,-3 আৰু q 10,y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয়, 10 একক হয়, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে x, y বিন্দুটো 3, 6 আৰু -3, 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তীত থাকে। নেক্সট কুৱেশ্যন চোৱা, যদি q 0,1 বিন্দুটো p 5,-3 আৰু r x, 6 পৰা সমদূৰৱৰ্তী তেন্তে ইয়াত x অহা নাই, ঠিক আছে। ইয়াত x হ'ব, xৰ মান উলিওৱা, ঠিক আছে। xৰ মান উলিওৱা। তদুপৰি QR আৰু PR দূৰত্ব কেইটা উলিওৱা। পিছৰ কুৱেশ্যনটো চোৱা, 4,-3 আৰু 8,5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। নেক্সট কুৱেশ্যন চোৱা, A 2,-2 আৰু B -7,4 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক ত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক উলিয়াব কৈছে। পিছৰ কুৱেশ্যনটো চোৱা, 5,-6 আৰু -1,-4 বিন্দু দুটাই সংযোগ কৰা ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ছেদ কৰিছে উলিওৱা। ছেদ বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা। পিছৰটো চোৱা, যদি a 2,3, b 4, k আৰু c 6,-3 বিন্দুকেইটা একৰেখীয় হয় তেন্তে k ৰ মান উলিয়াব কৈছে। -1,6 বিন্দুটোৱে -3,10 আৰু 6,-8 এইটো কি বিন্দু সংযোগ, এইটো বিন্দু হ'ব, ঠিক আছে। বিন্দু হ'ব, ঠিক আছে। বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব। পিছৰ কুৱেশ্যনটো চোৱা, A 1,-5 আৰু B -4,5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা, লগতে ছেদ বিন্দুটোৰ স্থানাংক উলিওৱা। পিছৰ কুৱেশ্যনটো চোৱা, এটি বৃত্তৰ ব্যাস AB কেন্দ্ৰৰ স্থানাংক 2,-3 আৰু B ৰ স্থানাংক 1,4 হ'লে A ৰ স্থানাংক নিৰ্ণয় কৰা। যদি A আৰু B বিন্দুৰ স্থানাংক ক্ৰমে
-2 আৰু 2 -4 তেন্তে পি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে এ পি ইজিকেল টু 3/7 এ বি আৰু পি বিন্দুটো এ বি ৰেখাখণ্ডৰ ওপৰত থাকে। পিছত চোৱা পি এ -2 বিন্দুটোৱে এ -4,3 আৰু বি 2,-4 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব উলিওৱা লগতে ইয়াৰ মানো উলিয়াব কৈছে। পিছৰ কুৱেশ্যনটো চোৱা। পিছত কৈছে যে এ 4,-5 আৰু বি 4,5 সংযোগী ৰেখাখণ্ডক পি বিন্দুৱে এনেদৰে ভাগ কৰিছে যাতে এ পি এ বি ইজিকেল টু 2:5। পি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা। পি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব কৈছে, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা। পি -1.5,3 কিউব 6,-2 আৰু আৰ -3,4 বিন্দুকেইটাৰ গঠিত ত্ৰিভুজৰ কালি উলিয়াব কৈছে। যদি 7,-2, 5,1, 3, কে বিন্দুকেইটা একৰেখীয় হয় তেন্তে কেৰ মান উলিয়াব কৈছে। (0,1, 2,1 আৰু 0,3 শীৰ্ষ বিন্দুকেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দুকেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা। বহুত হাইলি চান্স আছে অহাৰ এইটো কুৱেশ্যন, ঠিক আছে। সেই চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুকেইটা ক্ৰমে -4, -2, -3, -5, 3, -2 আৰু 2,3। অ'কে। চোৱা। ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে যাৰ কালি সমান। ট্ৰাইএংগল এ বি চিৰ ক্ষেত্ৰত ইয়াক সত্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দুকেইটা ক্ৰমে এ 4, -6, বি 3, -2 আৰু চি 5,2। তো এইখিনি আছিল আমাৰ লেচন নম্বৰ 7ত আহিবলগীয়া সাম্ভাব্য কুৱেশ্যন, ঠিক আছে। তো তোমালোকে ভালকৈ এই কুৱেশ্যনবোৰ চাবা আৰু মই বাৰে বাৰে কৈ আছোঁ যদি এনচাৰ সহকাৰে PDF লাগে তেনেহ'লে মোক হোৱাটছএপত মেছেজ কৰি দিবা, মই PDF দি দিম। অ'কে। পিছত চোৱা। লেচন নম্বৰ 8ত চোৱা। ফাৰ্ষ্ট কুৱেশ্যন। এ চি বিৰ চি কোণ, এইটো কোণ নহয়, এই মিষ্টেক হয় বাৰু, অলপ মিষ্টেক হৈ যায়। সমকোণ আৰু এ বি ইজিকেল টু 29 একক আৰু বি চি কিমান 21 একক আৰু এংগল এ বি চি ইজিকেল টু থিতা, তেন্তে কছ স্কুৱেৰ থিতা প্লাছ চাইন স্কুৱেৰ থিতাৰ মান নিৰ্ণয় কৰিব লাগে। নেক্সট চোৱা। এ বি চি ত্ৰিভুজৰ যদি বি কোণ সমকোণ আৰু tan a ইজিকেল টু 1 তেন্তে দেখুওৱা যে টুৱাইচ অফ চাইন এ কছ এ ইজিকেল টু 1। পিছৰ কুৱেশ্যনটো চোৱা। ট্ৰাইএংগল অ' পি কিউৰ পি সমকোণ আৰু অ' পি ইজিকেল টু 7 cm আৰু অ' কিউ সমান অ' কিউ মাইনাছ পি কিউ ইজিকেল টু 1 cm। চাইন কিউ আৰু কছ কিউৰ মান ওলাব লাগে। ট্ৰাইএংগল পি কিউ আৰৰ কিউ কোণটো 90 ডিগ্ৰী যদি পি কিউ ইজিকেল টু 3 cm আৰু পি আৰ ইজিকেল টু 6 cm তেন্তে এংগল কিউ পি আৰ আৰু এংগল পি আৰ কিউ নিৰ্ণয় কৰিব লাগে। যদি সমকোণী ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰৰ এংগল বি আৰু এংগল কিউ সূক্ষ্মকোণ দুটা এনেধৰণৰ যে চাইন বি ইজিকেল টু চাইন কিউ তেন্তে প্ৰমাণ কৰা যে এংগল বি ইজিকেল টু এংগল কিউ। নেক্সট কুৱেশ্যন চাইন এ ইজিকেল টু 3/4 তেন্তে কট এ আৰু tan এৰ মান ওলাব লাগে। নেক্সট কুৱেশ্যন চোৱা। দিয়া আছে যে 15 cot a ইজিকেল টু 8 তেন্তে চাইন এ আৰু sec এৰ মান ওলাব লাগে।
নেক্সট কুৱেশ্যন দিয়া আছে যদি এংগল এ আৰু এংগল বি সূক্ষ্মকোণ হয় যাতে কছ এ ইজিকেল টু কছ বি তেন্তে দেখুওৱা যে এংগল এ ইজিকেল টু এংগল বি। নেক্সট কুৱেশ্যন আছে চোৱা ট্ৰাইএংগল পি কিউ আৰৰ এংগল কিউ সমকোণ আৰু পি আৰ প্লাছ কিউ আৰ ইজিকেল টু 25 সেণ্টিমিটাৰ আৰু পি কিউ 5 সেণ্টিমিটাৰ চাইন পি কছ পি আৰু টেন পিৰ মান ওলাব লাগে। কিছুমান ৰাহি দিয়া আছে সেই ৰাহিখিনিৰ মান ওলাই দিব লাগে ঠিক আছে। ফাৰ্ষ্ট ৰাহিটো আছে কছ 45 ডিগ্ৰী এপন চেক 30 ডিগ্ৰী প্লাছ কছেক 30 ডিগ্ৰী ইয়াৰ মান ওলাব লাগে। নেক্সট চোৱা আৰু এটা দিয়া আছে ইয়াত চোৱা sin 30 ডিগ্ৰী প্লাছ টেন 45 ডিগ্ৰী মাইনাছ কছেক 60 ডিগ্ৰী এপন চেক 30 ডিগ্ৰী প্লাছ কছ 60 ডিগ্ৰী প্লাছ কট 45 ডিগ্ৰী। তো ইয়াৰ পিছতে আছে আৰু এটা মান নিৰ্ণয় কৰা সেইটো হ'ল 5 কছ স্কোৱাৰ 60 ডিগ্ৰী প্লাছ 4 চেক স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ 10 স্কোৱাৰ 45 ডিগ্ৰী সাইন স্কোৱাৰ এপন সাইন স্কোৱাৰ 30 ডিগ্ৰী প্লাছ কছ স্কোৱাৰ 30 ডিগ্ৰী। ভালকৈ চাবা বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনখিনি। পিছৰ কুৱেশ্যনটো চোৱা যদি সাইন এক্স প্লাছ ৱাই ইজিকেল টু 1 cos x minus y is equal to root over 3 upon 2 arrow x is greater than y comma 0 is less than equal x plus y is equal less than equal 90 তেন্তে আমাৰ উলিয়াব লাগে কাৰ মান x আৰু y ৰ মান। পিছৰ কুৱেশ্যনটো চোৱাচোন যদি tan a plus b is equal to root over 3 comma tan a minus b is equal to 1 upon under root 3 আৰু a is greater than b 0 is less than equal a plus b is equal to less than equal 90 তেন্তে a আৰু b ৰ মান উলিয়াব লাগে। নেক্সট কুৱেশ্যন আছে যদি a b আৰু c কোন কেইটা এ বি চি ত্ৰিভুজৰ অন্তকোণ হয় তেন্তে দেখুওৱা যে সাইন বি প্লাছ চি এপন 2 ইজিকেল টু কছ এ এপন 2। এই কুৱেশ্যনটো বহুত হাইলি চান্স আছে অহাৰ ঠিক আছে। এই কুৱেশ্যনটো হাইলি চান্স আছে অহাৰ ভালকৈ চাই যাবা। নেক্সট কুৱেশ্যন আছে চোৱা চেক 5 থিটা ইজিকেল টু কছেক থিটা মাইনাছ 36 ডিগ্ৰী। তো আমাৰ ইয়াত থিটাৰ মান ওলাব গৈছে ঠিক আছে। ইয়াত কুৱেশ্যনটো সম্পূৰ্ণ কৰি অহা নাই ইয়াত থিটাৰ মান ওলাব গৈছে থিটাৰ মান কিমান হ'ব সেইটো ওলাব লাগে ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা সাইন 3x প্লাছ 10 ইজিকেল টু কছ x প্লাছ 24 ইয়াত আমাৰ এক্সৰ মান ওলাব লাগে তাৰমানে এইখিনিতে মানে হেৰি অহা নাই কুৱেশ্যনখিনি অলপ দিগদাৰ হৈ গৈছিলে। ইয়াত আমাৰ এক্সৰ মান ওলাব লাগে ঠিক আছে। ইয়াত এক্সৰ মান ওলাব লাগে। এতিয়া আহি গ'ল প্ৰমাণ কৰা ঠিক আছে। এইখিনি প্ৰমাণ হাইলি চান্স আছে আৰু ইয়াৰ পৰাই আহিব বেলেগৰ পৰা নাহে ইয়াৰ পৰাই আহিব প্ৰমাণ যিটোৱে আহে। আণ্ডাৰ ৰুট চেক থিটা মাইনাছ 1 এপন চেক থিটা প্লাছ 1 ইজিকেল টু কাৰ সমান কছেক থিটা মাইনাছ কট থিটাৰ সমান এইটো প্ৰমাণ কৰি দেখুৱাব লাগে। নেক্সট প্ৰমাণ আছে আণ্ডাৰ ৰুট 1 প্লাছ চাইন এ এপন 1 মাইনাছ চাইন এ ইজিকেল টু চেক এ প্লাছ 10 এ। পিছৰটো আছে সাইন থিটা মাইনাছ 2 সাইন কিউব থিটা এপন 2 কছ কিউব থিটা মাইনাছ কছ থিটা ইজিকেল টু 10 থিটা। পিছৰটো আছে এইটো কুৱেশ্যনেই অহা নাই চোৱা এইটো কুৱেশ্যনে ডাইৰেক্ট এনচাৰ আহি গ'ল। প্ৰমাণ কৰিব কৈছে যে আণ্ডাৰ ৰুট চেক থিটা মাইনাছ 1 এপন চেক থিটা প্লাছ 1 এইটোৰ সমান টুৱাইছ অফ কছেক থিটা এইটো সমান ঠিক আছে। এইটো আমাৰ হেৰি কৰিব লাগে প্ৰমাণ কৰি দেখুৱাব লাগে। এইটো হাইলি চান্স আছে চাই ল'বা। নেক্সট কুৱেশ্যন চোৱা প্ৰমাণ কৰিব লাগে কছেক থিটা মাইনাছ কট থিটাৰ হোল স্কোৱাৰ কাৰ লগত সমান 1 মাইনাছ কছ থিটা এপৰ 1 প্লাছ কছ থিটাৰ লগত সমান। পিছত আমাৰ প্ৰমাণ কৰিব দিছে আকৌ যে কছ এ এপন 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ এপন কছ এ কাৰ সমান টুৱাইছ চেক এৰ সমান। এইটো আমাৰ কি কৰিব লাগে হেৰি কৰিব লাগে প্ৰমাণ কৰিব লাগে অ'কে।
তো এইখিনি আছিল লেসন নম্বৰ 9ৰ সাম্ভাব্য কুৱেশ্যন পেপাৰ কুৱেশ্যনখিনি। তো ভালকৈ চাবা, ইয়াৰ পৰা আহিব, ইয়াৰ বাহিৰত কুৱেশ্যন নাহে, পাক্কা নাহে, ঠিক আছে। অ'কে, এতিয়া লেসন নম্বৰ 10 চোৱা। এইটো লেসন নম্বৰ কিমান আছিলে? এইটো লেসন নম্বৰ 8 আছিলে নেকি? 8 আছিলে, 8 নহয় 9 আছিলে, হয়। এতিয়া লেসন নম্বৰ 10 চোৱা। প্ৰথম প্ৰশ্নটো হ'ল, প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ কি হয়? সমান্তৰাল হয়। এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব হয়। এটা বহিবিন্দু টিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ TP আৰু TQ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰিব লাগে যে এংগল PTQ = কাৰ সমান? টুৱাইচ অফ এংগল OPQ ৰ সমান। এই সৰি কিবা এটা হৈ গ'ল, কিবা এটা হৈ গৈছিলে, একো নাই। অ'কে, পিছৰ কুৱেশ্যনটো চোৱা। 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PQ এডাল জিয়া। P আৰু কিউত টনা স্পৰ্শকবোৰ এটা বিন্দু টিত ছেদ কৰে। TPৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। পিছৰ কুৱেশ্যনটো চোৱা। প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজত কোণটো স্পৰ্শবিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখলৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক হয়। বহুত বেছি হাইলি চান্স আছে, এইটো ভালকৈ চাবা, এই কুৱেশ্যনটো ভালকৈ চাবা। পিছত চোৱা। O কেন্দ্ৰযুক্ত বৃত্তৰ XY আৰু XY' দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শক বিন্দু Cত আন এডাল স্পৰ্শক AB য়ে XYক Aত আৰু X'Y'ক Bত কাটে। প্ৰমাণ কৰা যে এংগল AOB = 90 ডিগ্ৰী। পিছৰ কুৱেশ্যনটো চোৱা। যদি এটা সামান্তৰিকৰ আটাইকেইটা বাহুৱে এটা বৃত্তক স্পৰ্শ কৰে, দেখুওৱা যে সামান্তৰিকটো এটা ৰম্বাস। বা এই কুৱেশ্যনটো এনেকৈও আহিব পাৰে যে এটা বৃত্তৰ স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ অঁকা হ'ল। প্ৰমাণ কৰা যে AB + CD = AD + ABC। একেই কথা, ঠিক আছে, একেই কথা। প্ৰমাণ কৰা যে বৃত্তক অন্তভাৱে আগুৰি থকা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তৰ কেন্দ্ৰত সন্মুখলৈ সম্পূৰক কোণৰ সৃষ্টি কৰে। আৰু এই কুৱেশ্যনটো বেলেগকৈ আহিব পাৰে। প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখলৈ সম্পূৰক কোণ কৰে। অ'কে, পিছৰ কুৱেশ্যনটো চোৱা। প্ৰমাণ কৰা যে এটা ঐককেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জিয়াডাল স্পৰ্শবিন্দুত সমদ্বিখণ্ডিত হয়। পিছৰ কুৱেশ্যন চোৱা। প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা লম্ব কেন্দ্ৰৰ মাজেৰে যায়। তো এইখিনি আছিলে 10 নম্বৰ লেচনৰ সাম্ভাব্য কুৱেশ্যনবোৰ। ভালকৈ চাবা, ঠিক আছে। এতিয়া ব'লা আমি অংকন লেচনৰ সাম্ভাব্য কুৱেশ্যনবোৰ চাওঁ। অংকন লেচনৰ গোটেইখিনি কুৱেশ্যনে সাম্ভাব্য হয়, কোনটো কেতিয়া দি দিয়ে ঠিক নাই। তো বাকী মই লিখিছোঁ, এইখিনি চাই দিবা অলপ ভালকৈ। 5 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ, 7 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা, যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। পিছৰ কুৱেশ্যন চোৱা। ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা, যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ এক সমষ্টি হাফ গুণ। পিছত চোৱা। 6 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ আৰু এংগল আছে ABC 60 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আঁকিব লাগে। তাৰ পিছত আৰু এটা ত্ৰিভুজ আঁকিব লাগে, যিটো ত্ৰিভুজ প্ৰথমে আঁকিছিলে সেই ত্ৰিভুজৰ 4/3 হয়।
যে আৰু এটা কুৱেশ্যন দিছে বি চি বাহু 7 সেন্টিমিটাৰ এংগল বি 45 সেন্টিমিটাৰ আৰু এংগল এ 105 ডিগ্ৰী সেন্টিমিটাৰ সেন্টিমিটাৰ হ'ব নাহে নেকি এংগল বি 45 ডিগ্ৰী হ'ব ওকে আৰু এংগল এ 105 ডিগ্ৰী যুক্ত এ বি চি এটা ত্ৰিভুজ আঁকিব লাগে তাৰপিছত আৰু এটা ত্ৰিভুজ আঁকিব লাগে যি ত্ৰিভুজটো আগৰ ত্ৰিভুজৰ 3 ভাগৰ 4 ভাগ হয় আৰু এই অংকনটো এই কুৱেশ্যনটো বহুত হাইলি চান্স বহুত বেছি চান্স আছে 99% চান্স আছে তোমালোকৰ এইবাৰ ফাইনেল দেখা পোৱাৰ ঠিক আছে এটা প্ৰদত্ত ত্ৰিভুজ আঁকা এটা প্ৰদত্ত ত্ৰিভুজ এ বি চিৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ এ বি চি ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণৰ সমান হয় এটা নিৰ্দিষ্ট ত্ৰিভুজ এ বি চিৰ সদৃশকৈ আন এটা ত্ৰিভুজ অংকন কৰা যাতে ইয়াৰ বাহুবোৰ এ বি চি ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান হয় তো এইখিনি আছিল আমাৰ অংকৰ লেছনৰ পৰা 11 নম্বৰ লেছন এই লেছনৰ পৰা এইখিনি অংক ভালকৈ চাই যাবা বাস এটা কুৱেশ্যনো বাদ নপৰে পিছত চোৱা 12 নম্বৰ লেছনত কি আহিব পাৰে কি কুৱেশ্যন আহিব পাৰে সেইখিনি চোৱা চিত্ৰত দেখুৱাৰ দৰে এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ হয় তেন্তে প্ৰতি সেন্টিমিটাৰ স্কয়াৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাত খৰচ কিমান হ'ব নক্সাটো ইয়াত মই আঁকা নাই তোমালোকে কিতাপত চাই ল'বা ঠিক আছে টেবুল কভাৰৰ যে এটা অংক আছিল সেই অংকটো এইটো পিছত চোৱা 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰুছ পিন ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে আকৌ তাঁৰডাল 5ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে আৰু চিত্ৰ 12.12ত দেখুৱাৰ দৰে এই ব্যাসবোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে 1 নম্বৰত দিছে প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে ব্ৰুছ পিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে এই চিত্ৰটো আছিল যে এইটো অংক বহুত ইম্পৰ্টেণ্ট হয় বহুত চান্স আছে অহাৰ ভালকৈ চাই যাবা ওকে প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয় পথাৰখন প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে পথাৰখনত হাল বোৱা খৰচ আমাৰ ওলাব লাগে ঠিক আছে পিছত চোৱা 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত সমকোণ উৎপন্ন কৰে অনুৰূপ 1 নম্বৰ দিছে গৌণ বৃত্তখণ্ডৰ কালি ওলাব লাগে আৰু 2 নম্বৰ দিছে মুখ্য বৃত্তকলাৰ কালি ওলাব লাগে ঠিক আছে ধুনীয়াকৈ ওলাই দিবা মই ধুনীয়াকৈ তোমালোকক ক্লাছত শিকাই দিছিলোঁ টিউশ্যনত শিকাই দিছিলোঁ হেৰি কৰিবা ঠিক আছে কোশ্চেনত ধুনীয়াকৈ শিকাই দিয়া হৈছিলে ভালকৈ চাই ল'বা পিছত চোৱা 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তক এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি অনুৰূপ জেয়াৰডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি উলিয়াব লাগে পিছৰ কুৱেশ্যনটো চোৱা 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত 120 ডিগ্ৰীৰ কোণ উৎপন্ন কৰে বৃত্তটোৰ অনুৰূপ গৌণ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰিব লাগে আৰু ইয়াত পায়ৰ মান ধৰিব কৈছে 3.14 আৰু √3 মান ধৰিব কৈছে 1.73 পৰীক্ষাত এইটো কথা লক্ষ্য ৰাখিবা পৰীক্ষাত যদি স্পেচিয়েলি পাৰ্টিকুলাৰলি কিবা মান ধৰিব কয় পায়ৰ মান বা √2 √3 তেনেকুৱাৰ মান যদি কিবা ধৰিব কয় তেনেহ'লে কুৱেশ্যনত লিখা থাকে ঠিক আছে কুৱেশ্যনত সাইডত লিখা থাকিব যে ব্যৱহাৰ কৰিবা এইটো বা পায়ৰ মান ইমান ধৰিবা এইটোৰ মান ইমান ধৰিবা ঠিক আছে এক্সট্ৰা মান যদি ধৰিব কোৱা হয় তেনেহ'লে লিখাই থাকে ওকে পিছত চোৱা 6 নম্বৰ আছিলে 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত এটা 60 ডিগ্ৰীৰ কোণ কৰে বৃত্তটোৰ অনুৰূপ গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰিব লাগে আৰু ইয়াতো ব্যৱহাৰ কৰিব দিছে পায়ৰ মান 3.14 আৰু √3 মান 1.73 15 মিটাৰ বাহুৰ এখন বৰ্গাক্ষেত্ৰাকাৰ গাঁথনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে
ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰিব লাগে। ধুনীয়াকৈ মই এই অংকটো তোমালোকক কুৱেশ্যনত বুজাই দিছিলোঁ, অনলাইন ক্লাছত বুজাই দিছিলোঁ ধুনীয়াকৈ, হয়নে? যিসকলে অনলাইন ক্লাছ কৰিছিলে মোৰ তাত সেইসকলে ধুনীয়াকৈ জানাই এনেকুৱা অংক এনেকুৱা গণিতবোৰ আহিলে কেনেকৈ কৰিব লাগে, ঠিক আছে। আৰু 2 নম্বৰ দিছে যদি ৰছীডাল 5 মিটাৰ সলনি কৰা হয়, 5 মিটাৰ জেগাত যদি আমি 10 মিটাৰ দি দিওঁ তেনেহ'লে সেই চৰণীয়া অঞ্চলটোৰ বৃদ্ধি কিমানখিনি বৃদ্ধি পাব, কিমান বৃদ্ধি পাব সেইটো ওলাব লাগে, ঠিক আছে। এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 চেণ্টিমিটাৰ। যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰ্ণন কৰে। এইটো মই ধুনীয়াকৈ তোমালোকক কৈ দিছোঁ, চাই ল'বা। এইখিনি গোটেইখিনি বস্তু মই ধুনীয়াকৈ কৰি দিছোঁ তোমালোকক, ধুনীয়াকৈ চালেই হ'ল আৰু একো নাই। ইয়াত চোৱা আৰু এটা কুৱেশ্যন দিছে, যদি বৃত্তটোৰ ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ, এ বি বৃত্তটোৰ জ্যা আৰু অ বৃত্তটোৰ কেন্দ্ৰ হয়, তেন্তে গৌণবৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা। যদি এংগল এ অ বি = 90 ডিগ্ৰী হয়, লগতে গৌণবৃত্ত কলাৰ কালিও নিৰ্ণয় কৰিব কৈছে। অ'কে, কৰি ল'বা। যদি বৃত্তটোৰ ব্যাসাৰ্ধ 21 চেণ্টিমিটাৰ আৰু এংগল এ অ বি = 120 ডিগ্ৰী, চিত্ৰত দেখুওৱাৰ দৰে, চিত্ৰটো মই দিয়া নাই, চিত্ৰটো তোমালোকে কিতাপৰ পৰা চাই ল'বা। দেখুওৱা এ অ বি বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰিব লাগে। পাইৰ মান 22/7 ধৰিব কৈছে, আৰু যদি ইয়াত একোৱে লিখা নাথাকিলে হয় তথাপি 22/7 ধৰিব লাগিলে হয়, ঠিক আছে। এইখিনি সৰু সৰু বস্তু লক্ষ্য ৰাখিবা। তো এইখিনি আজি তাৰমানে এই ভিডিঅ'টো এইখিনিতেই সামৰিছোঁ। পিছৰ ভিডিঅ' যিখিনি আছে, পিছৰ ভিডিঅ'ত 3rd ভিডিঅ'ত পাৰ্ট 3ত এই গোটেইখিনি বাকী যিখিনি আছে, বাকী লেচন যিখিনি আছে এই গোটেইখিনি কভাৰ কৰি দিম। অ'কে, বাকী লেচন যিখিনি আছে গোটেইখিনি আমি ধুনীয়াকৈ কভাৰ কৰিম। বাছ আশা কৰিম তোমালোকে সকলোৱে যাতে এটা লেটাৰ নাম্বাৰ লৈ এক্সামৰ পৰা ওলাই আহিব পাৰা, ঠিক আছে। অ'কে, তো আকৌ মই কৈ আছোঁ লাষ্ট টাইম, যদি তোমালোকৰ PDF লাগে তেনেহ'লে মোক হোৱাটছএপত মেছেজ কৰি দিবা, মই PDF তাতে দি দিম। অ'কে।